সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে চানমানি চান্দিনীৰ সেই বিখ্যাত চৰিত্ৰটো আজি আমাৰ অৰ্জুন আজি আমাৰ মাজত আছে আৰু অৰ্জুনৰ লগত আপোনালোকে পোনপটীয়াভাৱে কথাও পাতিব পাৰিব অৰ্থাৎ আজি আমাৰ মাজত আছে ৰাজীৱ ৰাজনীশ ডাঙৰীয়া আৰু তেখেতৰ লগত আমি আপোনালোকক পোনপটীয়াভাৱে হাজিৰ কৰাই দিম আৰু ইয়াৰ লগে লগে আপোনালোকৰ সন্মুখৰ ৰাজীৱ ৰাজনীশ ডাঙৰীয়া স্বাগতম জনাইছো আৰু সুপ্ৰভাত জনাইছো আকৌ ক'বলৈ গ'লে ঈদৰ শুভেচ্ছাটো জনাই দিছো বিহু গ'লেই যিহেতু আৰু পুৱাই পুৱাই আচলতে যিজন ব্যক্তিক পাইছো ইমান বছৰে আচলতে আমাৰ মানে আচলতে মাজতেই আছিলে কিন্তু আমিবিলাকে বিচাৰি পাবলৈ দিগদাৰ হৈছিলে বেছিভাগ সময় ভ্ৰাম্যমান থিয়েটাৰত থাকিছিলে আৰু এতিয়া আহি ৰাইজৰ মাজত সোমাইছে সেই আমাৰ চানমাৰি চান্দিনীৰ যোগেদি এই গোটেই জাৰ্ণিটোৰ বিষয়ে এবাৰ ৰাইজক জনাই দিব লাগে গোটেই জাৰ্ণিটো মানে চানমাৰি চান্দিটো অলৰেডি মানে বেলেগ কাষ্টিঙেই হৈ গৈছিলে তাৰপিছত মই বস্তি লোৱাটো তইহে ফিট হবি তাক কি কোৱা যায় এইটো হেৰি কৰি দে তাক বেলেগ একটা কৰিম তই এইটো কৰ তেনেকুৱা টাইপ মই বোলো চিন্তা কৰি থাকিব নালাগে মই যাওঁ মানে নহয় মই শ্বুটিঙলৈ আহিম আৰু একেবাৰে থিয়েটাৰত কি ক'ম থিয়েটাৰত মানে কি আৰু আপ ডাউন বহুত কষ্টও হৈছে 7 বছৰ 7.5 বছৰ বুলিয়ে ক'ব লাগিব এখন থিয়েটাৰত গৈছিলোঁ সেইখন মানে একেবাৰে থিয়েটাৰ কি কয় কেনেকুৱা বস্তু মোক শিকাই দিছে মানে 20 বছৰ মানৰ অভিজ্ঞতা দিছে নাম নকওঁ বাৰু তাৰপিছত মই 7 বছৰ থাকিলোঁ থিয়েটাৰত ভালেই লাগিলে থিয়েটাৰত থাকি বিভিন্ন ধৰণৰ মানুহ লগ পালোঁ বিভিন্ন চৰিত্ৰ পালোঁ এটা ফোন আছে লৈ লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে সুপ্ৰভাত দা মই ধেমাজি মৰিধনুবাৰীৰ পৰা মৃদু পৱন গৌৰীয়ে ক'লো আৰে মৃদু পৱন কি খবৰ তোমাৰ একদম আজি কোন আছে দেখিছা নহয় দেখিছো তুমি পোনপটীয়াভাৱে কথাও পাতিব পাৰিবা মৃদু পৱন আমাৰ ধেমাজিৰ পৰা ফোন কৰে সৰু ল'ৰা আমাৰ নিয়মীয়া দৰ্শক পোনপটীয়াভাৱে কথা পাতিব পাৰিবা অৰ্জুনৰ লগত হয় গম পাইছো নমস্কাৰ অৰ্জুন দা নমস্কাৰ অৰ্জুন দা বুলিয়ে কৈছো ক'ব পাৰা চবেই আজিকালি অৰ্জুন বুলিয়ে মাতে আপোনালোকে খুব ধুনীয়া এখন ধাৰাবাহিক অসমবাসীক জোগাৰ দিছে হয় তাৰ কাৰণে মই আপোনাক জ্ঞাপন কৰিছো হয় তোমালোকৰ আপোনাৰ চৰিত্ৰটো খুব ধুনীয়া হয় মোৰ ভাল লাগে আমাৰ ঘৰৰ প্ৰতিজন ব্যক্তি ক'ব পাৰে হয় আপোনাৰ খুব ভাল ডাইলগ মই শুনিব বিচাৰিম আপোনাৰ এটি ডাইলগ শুনিব বিচাৰিম আচ্ছা ঠিক আছে মৃদু পৱন ধন্যবাদ তুমি পুৱাই পুৱাই আমালৈ ফোন কৰাৰ বাবে এতিয়া কথাটো হৈছে ডাইলগ এটা লাগে বুলি কৈয়ে আছে ৰাইজে আৰু ডাইলগ এটা দি দিওঁ এটাই ডাইলগ থাকেই মোক কমন অৰ্জুন হয় মই অৰ্জুন মহাভাৰতৰ অৰ্জুনৰ ওচৰত গান্ধীৱ আছিল মোৰ ওচৰত নগাদা আছে কাটি পিচ পিচ কৰি ব্ৰহ্মপুত্ৰত পেলাই দিম হাৱাই নাপাব কোনেও আচলতে আমাৰ ৰাজীৱ ডাঙৰীয়াক দেখাৰ মাত্ৰকে ফোনবিলাকৰ বৰষুণ চলি আছে আৰু এটা ফোন আছে লৈ লওঁ নেকি ল'ব পাৰি হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হয় মই দেৰগাঁৱৰ পৰা ক'লো গীতাঞ্জলি গগৈ হয় নমস্কাৰ বাইদেউ হয় মই পুৱা আড্ডালৈ স্বাগতম জনাইছো ধন্যবাদ মই আপোনালোকৰ এগৰাকী নিয়মীয়া শ্ৰোতা হয় মই আপোনালোকৰ অনুষ্ঠান নিয়মীয়াভাৱে চাওঁ ধন্যবাদ আজি চানমাৰি চান্দিনী অভিনেতা অৰ্জুনক দেখা পাই ভালেই লাগিছে আপোনালোকৰ অনুষ্ঠানত লগতে আপুনি খোজ চেনেলৰ আপুনিও এজন অভিনেতা হিচাপে আপোনাকো দেখা পাই ভাল লাগে ধন্যবাদ দেই ধন্যবাদ সাংসদে ময়ো অকণমান প্ৰশংসা পাই গৈছো প্ৰশংসা বুলি নহয় আপোনাৰ অভিনয় চাই মোৰ ভাল লাগিছে আৰু তাৰ উপৰিও মানে আপোনাৰ হেৰিয়াৰ অলকাক কৰা যিখিনি সহায় মানে আপুনি যেনে ধৰক আপোনাৰ যিটো মানে মানৱীয়তাৰ চিৰিয়েলখনৰ জৰিয়তে ধৰক প্ৰকাশ পাইছে যথেষ্ট শলাগ ল'বলগীয়া ধন্যবাদ বাইদেউ আপুনি ফোন কৰাৰ বাবেও ধন্যবাদ এতিয়া কথাটো হৈছে ৰাইজে ফোন কৰিয়ে আছে কথাটো পাতিয়ে থাকিব লাগিব তাৰ মাজতে আমাৰ কথাখিনি থাকিয়ে গৈছে এতিয়া চানমাৰি চান্দিনীৰ বিষয়ে ক'ব লাগে আৰম্ভণি কেনেকৈ হৈছিলে এতিয়া কি পৰ্যায়ত আছে চানমাৰি চান্দিনী আৰম্ভণি আমি প্ৰথম সাই বাবা মন্দিৰত গৈছিলোঁ সেইদিনা মুহূৰ্তত মানুহখিনি লগ পাইছিলোঁ এজন দুজনক চিনি পাওঁ ৰূপমক চিনি পাইছিলোঁ পৱনটো মোৰ লগৰ একেলগে পঢ়া প্ৰণৱ মোৰ ভাল বন্ধু নগাঁৱৰ ৰাজেশ দাও নগাঁৱৰ তাৰপিছত আৰু এনে বাতি কথা মতা বোলে এনেকুৱা কেৰেক্টাৰ প্ৰথমে চিনটো মানে কি ভিলেইন টাইপ আৰু একদম মস্ত ভিলেইন এটা আহে চান্দিনীক ভাল পায় সি মানে বহুত দমদাৰ কেৰেক্টাৰ পিছলৈ লাহে লাহে মই গম পালোঁ সি আচলতে তোৰ
মানে বাহিৰত ভাৱ এটা আহে তাৰ সিমানটো দম নাই চান্দি নিলে সি খুব ভয় কৰে আৰু বাপেকক সি কিবা কিবি খুৱাই বেয়া বস্তু খুৱাই দেখিছে আৰু সকলোৱে মঞ্চত যেনে তেনে নিজৰ ফাললৈ আনি থৈছে যেনে তেনে সি কিন্তু নাখায় অৰ্জুনে নাখায় আকৌ অৰ্জুনে নাখায় কমাই খায় কমাই খায় চেহেৰা বেয়া হৈ যাব তাৰ বডি বেয়া হৈ যাব আৰু বডি বিষয়টো আহিলে যিহেতু স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আমাৰ ৰাজীৱ ডাঙৰীয়া সদায় দেখিছো স্বাস্থ্যসন্মত হৈয়ে থাকে কৰি আছো আৰু মই যেতিয়া লগ পাইছিলো সূৰ্য থিয়েটাৰত আৰু তাৰ আগতো লগ পাইছো মই আমি জোনালীত ৰুমত আগতে পাইছিলো তেতিয়া আছিলে মোৰ ভৰিটো সমান এই মোৰ পিঠটো ওপৰৰ পিঠটো সমান হাতকেইটা আৰু এতিয়ালৈ যি দেখিছো মোৰ কঁকালটো সমানেই হ'বলৈ গৈ এটা ফোন আছে লৈ লৈছো হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে অংশুমান দা হয় কি খবৰ অতিপাত ভাল দেখিছেই নহয় আজি কোন আছে আপোনাৰ চানমাৰি চান্দিখনত দেখি ভাল লাগে মই চানমাৰি চান্দিনীত নহয় আচলতে কিনাৰজনহে চানমাৰি চান্দিনীত চেনেল একেটাই যে অকণমান গণ্ডগোল এটা হৈ গৈছে যিয়ে নহওক আপুনি পোনপটীয়াভাৱে আমাৰ ৰাজীৱ ৰাজনীশ ডাঙৰীয়াৰ লগত কথা পাতিব পাৰিব দিছে ফোনটো হয় হয়তো কিবা অকণমান শুনাত গণ্ডগোল হৈছে যিয়ে নহওক ধন্যবাদ জনাইছোঁ আপুনি পুৱাই আমালৈ ফোন কৰাৰ বাবে আমি বহুত কথা পাতিবলগীয়া আছে আৰু কথাটো হৈছে আমাৰ বিৰতিৰ অলপ বেছি যিয়ে নহওক এটা বিৰতি লৈ লওঁ দৰ্শক মণ্ডলী আমি বহুত কথা পাতিবলগীয়া আছে ৰাজীৱ ৰাজনীশ ডাঙৰীয়াৰ লগত কিন্তু পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লো এই আহি আছো বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো আমাৰ মাজত আছে ৰাজীৱ ৰাজনীশ ডাঙৰীয়া আৰু যিহেতু তেখেত আছেই আৰু চানমাৰি চান্দিনীৰ কথাটো পাতিয়ে আছো এটা ফোন লৈ লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' হয় নমস্কাৰ অংশুমান দা পাম নেকি হয় মই কৈ আছো কওকচোন অংশুমান দা হয় আপোনাক দেখিবলৈ বৰ ধুনীয়া লাগে দেই হয়নে ইছ ৰাম পুৱাই কি শকতে হৈ যাম এতিয়া অলপতে বাকী খবৰ খাতি অতিপাত ভাল আমাৰ মাজত আছে ৰাজীৱ ৰাজনীশ ডাঙৰীয়া যিহেতু আৰু খবৰ বেয়া হোৱাৰ কোনো কথাই নাথাকে আৰু ইমান গহীন গপচ চানমাৰি চান্দিনীৰ বিষয়ে কৈছে ধন্যবাদ আচলতে তেখেতে ভাল অভিনয় কৰে সেইটো কাৰণেই হয়তো আজি পুৱাৰ আড্ডাত আহি উপস্থিত হৈছে সি কোনোমতে বহুদিনা বিচাৰ খোজাৰ কৰাৰ পাছত যিয়ে নহওক ধন্যবাদ জনাইছো আচলতে চানমাৰি চান্দিনী এইটো চৰিত্ৰ বুলি নহয় বেছিভাগ চৰিত্ৰই ৰাইজে আদৰি লৈছে আৰু সেইটো কাৰণে সফল এখন ধাৰাবাহিক ৰূপে এতিয়া ৰেঙনিত চলি আছে আৰু এতিয়াতো চাগে 200 পাৰেই হৈ গ'ল নেকি 200 পাৰ হৈ গ'ল আৰু আমি আশা কৰিম আৰু বাঢ়ি যাওক সংখ্যা দৰ্শক আৰু বাঢ়ি যাওক আশা কৰিম যিহেতু ৰাজীৱ ৰাজনীশ ডাঙৰীয়া আছে এটা ফোন লৈ লওঁ নেকি এটা ফোন আছে হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে সুপ্ৰভাত হয় মই নগাঁৱৰ পৰা কৈছো জুৰি শইকীয়া হয় নমস্কাৰ বাইদেউ আজি নগাঁৱৰ মানুহে আছে তাকে আজি যিজন মানুহ আহিছে ফোনটো কৰিবলৈ ইমান মন গৈছে বহুত টাইমৰ পিছত পালো আৰু আচ্ছা আপুনি পোনপটীয়াভাৱে কথাও পাতিব পাৰিব তেওঁ শুনি আছে হয় তেওঁৰ লগত কথা পাতিব বিচাৰিছো হয় অৰ্জুন দা কওক অৰ্জুন দা বুলি মাতিছো দেই পাৰি চবে চানমাৰি চান্দিখন আমাৰ ঘৰৰ সকলোৱে চাই মানে সেইখিনি সময়ত আমাৰ ঘৰখন একদম থিয়েটাৰ হলৰ নিচিনা হৈ থাকে হয় নেকি হয় এইটো মানে এই শব্দষাৰ শুনি মোৰ আৰু বেছি ভাল লাগিল আৰু উৎসাহ পামে অভিনয় কৰিবলৈ প্ৰথম আপোনাৰ কেৰেক্টাৰটো দেখি ইমান বেয়া লাগিছে এনেকে মানে কিন্তু এতিয়া ভাল লগা হৈছে হয় নেকি ধৈৰ্য ধৰিব লাগে নহয় মানে প্ৰথম আপোনাৰ কাম বিলাক ইমানে বেয়া আছিলে কিন্তু এতিয়া ভালখিনি ওলাই আহিছে আৰু তাকে হয় তাকে ধন্যবাদ জনাইছো পুৱাই বৰ ধুনীয়া কমপ্লিমেণ্টছ দিছে আচলতে ধন্যবাদ আৰু চানমাৰি চান্দিনীক যে ৰাইজে কিমানকে চাই সেইটো গম পোৱা গৈছে আৰু যিয়ে নহওক আমি আৰু কথা পাতিবলগীয়া আছে ৰাজীৱ ৰাজনীশ ডাঙৰীয়াৰ লগত কিন্তু পুৱাৰ আড্ডাত আকৌ এবাৰ সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লো এই আহি আছো
বিৰতিৰ পিছত স্বাগতম জনাইছো পুৱাৰ আড্ডালৈ আৰু ৰাজীৱ ৰাজনীশ ডাঙৰীয়া আছেই যিহেতু আৰু ফোনো আহি আছে বহুত আৰু ফোন এটা আকৌ এবাৰ লৈ লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে মই নগাঁৱৰ পৰা কৈছিলোঁ ভদ্ৰকান্ত মুক্তিয়াৰ হয় নমস্কাৰ নমস্কাৰ মই দুইলৈকে মই শুভেচ্ছা জনাইছোঁ ধন্যবাদ আৰু আপোনালোকৰ নগাঁৱৰ মানুহেই আছে আজি না ঠিকেই আমাৰ ৰাজীৱৰ মই অনুষ্ঠান চাই খুব ভাল পাইছোঁ ধন্যবাদ তেওঁ বৰ পৰিপক্ক খুব অভিজ্ঞ তেওঁ শৰীৰৰ লগত তেওঁ ভইচৰ যিটো মণিকাঞ্চন সংযোগ সেইটো খুব সুন্দৰ আৰু দ্বিতীয় কথা হ'ল ৰাজীৱে বাগানৰ চৰিত্ৰ হিচাপে তেওঁৰ চেহেৰাটোক খটুব পাৰিছে যে চিত্ৰনাট্যকাৰ সেইটো তেনেকে কিবা এটা কৰিছে আৰু প্ৰণৱৰ কথাটো কৈছো কি মোৰ ঘৰৰ ওচৰৰ ল'ৰা মঞ্চলে প্ৰথম তাক মঞ্চত টানি আজি ময়ে আনিছিলো তাক জোৰ জবৰদস্তি পলাইছিল তাক জোৰ জবৰদস্তি ধৰি নি পেলাই সৰু এটা কেৰেক্টাৰ দিছিলো কমেডি মই দুইকে মই কেৱল ৰাজীৱকে নহয় এই সুমনৰ মই অনুষ্ঠানবিলাক চাই থাকো সুমনৰ চেনী খুব ধুনীয়া হৈছে মই শুভেচ্ছা থাকিল মই বিশেষকে আমাৰ ৰাজীৱৰ কাৰণে মই চানমাৰি চান্দিনীকে খুব চাওঁ দুইলৈকে শুভেচ্ছা থাকিল ধন্যবাদ আপুনি পুৱাই ইমান ধুনীয়াকৈ কথাবোৰ ক'লে তাৰ কাৰণে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু যিহেতু মানে কৈছে চানমাৰি চান্দিনীৰ কথা অভিজ্ঞতাৰ বিষয়ে ভ্ৰাম্যমানৰ কথা ক'বলৈ গ'লে ভ্ৰাম্যমানৰ মঞ্চ আৰু চিৰিয়েল পাৰ্থক্যটোতো বহুত আছে আৰু বৰ্তমান আৰু এটা ভাল খবৰ যে চানমাৰি চান্দিনী যোনজন ৰচোতা প্ৰণৱ বৰুৱা তেখেতৰ এখন মানে নাটক এইবাৰ ভ্ৰাম্যমান থিয়েটাৰত আহিব চুম্বক বুলি আৰু আমাৰ পল্লৱ পৱন বৰুৱাদেৱৰতো আছে বিষ্ণু যজ্ঞ এইবাৰ আমাৰ হেঙুল থিয়েটাৰত আহিব হেঙুল থিয়েটাৰত যিয়ে নহওক আপোনালোকে চাবলৈ নাপাহৰিব এই সুযোগতে কথাটো কৈ থলো আৰু যিহেতু ৰাজীৱ ৰাজনীশ ডাঙৰীয়া আছে চিৰিয়েলৰ পৰা কি নাটকৰ পৰা ভ্ৰাম্যমানৰ পৰা চিৰিয়েল আহি কথাবোৰ খেলি মেলি লগা নাই নে কেতিয়াবা ফিলিংছটো একেটাই থাকে ন ফিলিংছটো একেটাই তাৰপিছত মানে চিঞৰ বাখৰবিলাক অলপ কমি আহিব জেচাৰ্জ কমে প্ৰথমতে ঐ তোক এনে কথাটো কয় যে এনেকুৱা টাইপ এইটো তাৰপিছত কি এই মানে অলপ কমি আহিব এনেকুৱা লৈ আহি যাব মানে নিজে এনেকেতো গৈ পেলাই অকণমান জাষ্ট এই মানে তাত কি হয় বহুত ডাঙৰ ফ্ৰেম ইয়াত ইমানটোও ল'ব পাৰে মোৰ চেলাৰীডালো দেখিব তাততো মেকআপো নেদেখে কিবা বস্তু সেইটো কাৰণে এটা জেচাৰ্জটো লাগে যে কোনটো মানুহে এক্টিং কৰি আছে আচলতে গম পাবলৈ আছে কোনটোৱে মানুহটো লাইটৰ খেল ৰাতি হ'বই লাগিব কেতিয়াবা দিনতো শ্ব' কৰিছো আৰু এটা ফোন আছে হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' মই মুন্মি বৰুৱা নগাঁৱৰ পৰা ক'লো হয় নমস্কাৰ হয় নমস্কাৰ আচলতে ভাল লাগে আমাৰ নগাঁৱৰ মানুহখিনিয়ে যে ইমান ৰাইজ কৰিছে সিদ্ধাৰ্থ মোৰ লগৰ মানে মোৰ হাজবেণ্ডৰ লগৰ ৰাজীৱ মোৰ লগৰ তাৰপিছত আপোনাৰ প্ৰীতম মোৰ লগৰ আমি মানে গোটেইখিনি মই ৰাজীৱে ইমান ভাল এক্টিং কৰে বুলি আজিলৈকে জনা নাছিলো তাৰমানে চানমাৰি চান্দিনী চোৱাৰ পাছত গম পালে যে ইও ভাল এক্টিং কৰে তাৰ ঘৰ মোৰ মানে গাঁওখনৰ লগতে আৰু আপোনাৰ গাঁওখনৰ নামটো ডিফলু মোৰ মাৰ ঘৰ ডিফলু একচুৱেলি মোৰ বিয়া হৈছে আপোনাৰ নগাঁৱতে পানীগাঁও চাৰিআলিলৈ মানে ভাল লাগে গোটেই মানুহখিনি ইমান চিনাকি দীপ মোৰ ঘৰৰ একদম লগৰ ল'ৰা গোটেই মানুহখিনি ভাল লাগে আৰু ইয়াৰ এক্টিংটো মানে বিৰাটেই ধুনীয়া হৈছে তো ভাল লাগে আৰু চবকে মানে নগাঁৱৰ মানুহ হিচাপে মানে প্ৰাউড ফিল কৰো আৰু এতিয়া যে আমাৰ নগাঁৱৰ গোটেই মানুহখিনি আমাৰ নগাঁৱৰ ইমান টেলেণ্টেড মানুহখিনি আছে ধন্যবাদ জনাইছো ধন্যবাদ আৰু কথাটো মানে আচলতে বহুত শুদ্ধ কথাই কৈছে মানে নগাঁৱত এনেকুৱা হৈছে যে টেলেণ্টবিলাক নগাঁৱতে জন্ম হ'ব তেনেকুৱা যেন ধৰা বন্ধা কিবা কথা এটা আছে নাই তেনেকুৱা কথা নাই মানে আচলতে মই অনুভৱ কৰোঁ নগাঁৱৰ মানুহে যেনেকৈ কথাটো কয় আচলতে ডেলিভাৰীবিলাক তেনেকুৱাই হয় আচলতে মানে মই মোৰ অধ্যয়নৰ পৰা কৈছোঁ প্ৰায়বিলাক কথা মই চাইছোঁ মানে চালি যাই নগাঁৱত বহুত কথাই চলে মানে অসমৰ বিভিন্ন জেগাত যিমান চলে আৰু এটা কথা ক'বলৈ পাহৰিছোঁ যে ৰাজীৱ ৰাজনীশ ডাঙৰীয়াই প্ৰত্যেকখন ডিষ্ট্ৰিক্ট অনুযায়ী তেওঁ ভাষা বদলাব পাৰে মানে লোৱাৰ আছাম এটা পাৰ্ট ক'ব পাৰোঁ বৰপেটা নলবাৰী বুলি মই শিকি আছোঁ দেই ক'বলৈ বেয়া ভাবিব নালাগে আকৌ মই ক'বলৈ শিকি আছোঁ
আৰু সেইটো এটা বেলেগ ধৰণৰ প্ৰতিভা আৰু যিয়ে নহওক নগাঁৱৰ বিষয়েটো ওলাইছেই নগাঁৱত আচলতে গোটেইকেইজন বেছিভাগ এতিয়া বৰ্তমান যোনসকল প্ৰতিভাক লৈ পেলাই ৰাইজ গৰ্বিত সেই বেছিভাগ প্ৰতিভাই আচলতে নগাঁৱৰ সেইটো এটা বহুত ডাঙৰ কথা আৰু গৰ্বৰ কথা আচলতে যিয়ে নহওক আমি ৰাজীৱ ৰাজনীশ ডাঙৰীয়া যিহেতু আছেই এতিয়া চিৰিয়েললৈ অহা হ'ল এতিয়া আহিবলগীয়া ৰত্নাকৰ আহিবলগীয়া আমাৰ যতীন বৰাৰ নতুন এখন চিনেমা ৰত্নাকৰ গানকেইটা ইতিমধ্যে ৰাইজে আঁকোৱালি লৈছে গোটেইকেইটা গানেই খুব ধুনীয়া হৈছে ৰত্নাকৰৰ বিষয়ে অকণমান কৈ দিব লাগে ৰত্নাকৰ যতীন বৰাৰ সপোন এতিয়া মানে ৰত্নাকৰ যতীন বৰাহঁতৰ ঘৰৰ এটা মেম্বাৰ মানে মিমি বৌ মানে যতীন দাৰ বৌ খুব মানে যতীন দাক ছাপোৰ্ট কৰে যে নাই বুবু এনেকুৱা বুবু বুলি মাতে কিন্তু ৰত্নাকৰ আৰম্ভণি একদম সৰু আছিল এতিয়া গৈ ইমান ডাঙৰ হৈছেগৈ শেষেই নোহোৱা হৈছে ৰত্নাকৰ সিদিনা লাডাখ চাডাখত গৈ গান কৰি আহিলে খুব ভাল হৈছে অভিজিত দাৰ স্ক্ৰিপ্ট হয় মোৰ কিন্তু প্ৰথম চিনেমা আৰু মই প্ৰথম চিনেমা মানে এখন ভাল চিনেমা কৰিছোঁ সেইটো কাৰণে মই খুব মানে গৰ্ব অনুভৱ কৰোঁ আৰু যতীন দাই মোক খুব মৰম কৰে মই যতীন দাৰ ভাইটিয়ে হয় আৰু নিজৰ মই হোম প্ৰডাকশ্যন টাইপ কৰিছোঁ যে তই এইটো হেৰি কৰিলে তই এটা কাম কৰিবি দেই এই মানুহখিনিও তই লৈ আহিবি তই আহোঁতে মই তেনেকুৱা ধৰণৰ কামো কৰিছোঁ তাকে ৰত্নাকৰকো ৰাইজে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ কাৰণ কেইদিনমানৰ পৰা কেইবছৰমানৰ পৰা মানে এই বছৰত বিশেষকৈ কেইখনমান চিনেমাই ইতিমধ্যে আচলতে ৰাইজৰ যোনটো ৰুচি সেই ৰুচিটো অকণমান ভাল কৰিবলৈ চেষ্টা কৰিছে দৰ্শক আহিছে অন্ততঃ চিনেমা হললৈ খালীকৈ যোৱাকৈ নাই যিয়ে নহওক এইটো এটা ভাল লক্ষণ আমি আচলতে ৰাজীৱ ৰাজনীশ ডাঙৰীয়াৰ লগত আচলতে ঘণ্টাৰ ওপৰত ঘণ্টা এনেকুৱা ধৰণৰ মানুহৰ লগত কথা পাতি থাকিব পাৰি যিয়ে নহওক আমি বহুত কথা পাতিবলগীয়া আছিলে বহুত ফোন ল'বলগীয়া আছিলে কিন্তু আমাৰ সময় খুব কম আজিলৈ মাগিছোঁ বিদায় সুপ্ৰভাত ধন্যবাদ